নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে এই চাতমা চেনেল ইউটিউবে স্বাগতম। আজি আমি তোমালোকৰ মাজত কেইটামান মহৎ লোকৰ বাণী লৈ আহিছোঁ। তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই মাথো জ্ঞানৰ অনুৰাগী, জ্ঞানৰ বৃত্তিধাৰী মই নহয়। সঁচা কথাত মই মাত্ৰ জ্ঞানৰ আত্মবিনোদনৰ অনুশীলনকাৰীহে। যেতিয়া মানুহে সন্দেহ কৰিবলৈ শিকে, বিশেষকৈ নিজৰ মনৰ মাজত প্ৰতিপালিত বিশ্বাস আৰু নিৰ্বিচাৰ ধৰ্মমত আৰু স্বতঃসিদ্ধ বিষয়ত, তেতিয়াহে দৰ্শনে পাতনি মেলে। প্ৰতিজন মানুহৰ মাজতেই আছে অসীম সম্ভাৱনা। নিজৰ শক্তি ক্ষমতাৰ ওপৰত আস্থা ৰাখিলে আৰু নিজৰ অন্তৰত চিৰ তৰুণ্যৰ সোঁত বোৱাই ৰাখিলে মানুহে জীৱনত স্থিৰ কৰি থোৱা লক্ষ্যত উপনীত নোহোৱাৰ কোনো কাৰণ নাই। নিজকে বাৰম্বাৰ এই কথাটোকেই ক'ব যে এইটো নিৰ্ভৰ কৰে একান্তই মোৰ নিজৰ ইচ্ছা অভিপ্ৰায়ৰ ওপৰত। মহৎ কাৰ্য সমাধা কৰা ব্যক্তিসকলৰ ফালে এবাৰ চোৱাচোন, দেখিবা তেওঁলোকে দুডাল লাখুটিৰ সহায়ত আগবাঢ়ি গৈছে। এডাল হ'ল উদ্যোগী মন আৰু আনডাল আদৰ্শ। আনে দেখা বস্তুবোৰ তুমিও দেখা, কিন্তু সেই বস্তুবোৰৰ বিষয়ে আনে চিন্তা নকৰা কথাবোৰ তুমি চিন্তা কৰা। তেতিয়াহে তুমি এটা নতুন বস্তুৰ আৱিষ্কাৰ কৰা। তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিবই। সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা নেকি? এটা কথা মনত ৰাখিবা, তুমি কি বা তোমাৰ কি আছে তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে। তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে। কৰ্মশক্তিয়ে আমাক তিনিটা বস্তু অতি ভয়ংকৰ অনিৰ্দিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰিব পাৰে: আলস্য, বদ অভ্যাস আৰু অভাৱ। মানুহৰ জন্ম হয় সফল হ'বলৈকে, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসেই মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগতে এটা লাইক কৰি দিয়া। জয় আই অসম।